বন্ধু-বান্ধৱীসকল মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি মই আমাৰ ঘৰত শাহুমাৰ অকণমান আদ্যশ্ৰাদ্ধৰ তিথি আয়োজন কৰিছোঁ। তাকে ভাবিলোঁ আপোনালোককো অকণমান দেখুৱাওঁ শাহুমাৰ তিথিকণ আমি কেনেকৈ কি ধৰণে আয়োজন কৰিছোঁ, কেনেকৈ পাতিছোঁ। সেইকাৰণে ৰাতিপুৱাই ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ আৰু ভাবিছোঁ অকণ দেখুৱাম আৰু যিমানখিনি পাৰোঁ। বৰ বেছি নোৱাৰিবও পাৰোঁ চাগে, কিন্তু যিমানখিনি পাৰোঁ ভাবিছোঁ অকণমান দেখুৱাম। গতিকে বলক এতিয়া কি কিনো হৈ আছে অকণমান আপোনালোককো দেখুৱাম। আৰু এয়া ভকত আহি পালেহি। ভকত বাৰু বৰ বেছি মতা নাই, এয়া আমাৰ ভিনদেউ যোৰহাটৰ পৰা আহিছে আৰু এয়া গাঁৱৰে ভকত 4জনৰ সৈতে এনেকৈয়ে নাম ভাগ কৰিলোঁ। যিহেতু বহুত বেছি গৰমো আৰু তেনেকৈ লাগিবলৈও বহুত বেছি মানুহ নাই, গতিকে সৰুকৈ এনেকৈ সকামকণ আয়োজন কৰিলোঁ। গতিকে নাম গাই আছে, নাম আৰম্ভ কৰিলে, চাই থাককচোন আৰু কি হয়। আৰু এতিয়া এগৰাকী দুগৰাকীকৈ মানুহ আহিছে, আৰম্ভ কৰিছে অহা। আৰু এয়া হৈছে মাৰ ফটোৰ সন্মুখতে এনেকৈ আমি চাকি দিছোঁ, ধূপ দিছোঁ, তেখেতক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। তেখেতৰ আত্মাই যাতে সদ্গতি পায়। তেখেত যোৱা আজি 7 বছৰেই সম্পূৰ্ণ হ'ল, গতিকে তেখেতৰ আত্মা য'তেই আছে শান্তিত থাকক, এয়াই প্ৰাৰ্থনা। অৱস্থাই নাই। এয়া আমাৰ বাইদেউ দেই, এয়া পূৰা খানাত লাগি আছে আমি মাৰ সকামৰ। এয়া বাইদেউ যোৰহাটৰ পৰা আহিছে, বহুত কষ্টকৈ বাইদেউ একদম পূৰা খানাত লাগি আছে গৰমত। আৰু এয়া আমাৰ ঘৰৰ পিছফালে এনেকৈ পকাতে চোলা পাতি খানা তৈয়াৰ কৰি থকা হৈছে। এয়া বাইদেউ লাগি আছে, হাজবেণ্ডো লাগি আছে। ঘৰতে যিহেতু বেছি মানুহ মতা নাই, ঘৰৰখিনিয়ে লাগি এনেকৈ খানাটো আমি বনাইছোঁ সকলোৱে মিলি। আৰু মই এনেকৈ ভিতৰত চাহত লাগি আছোঁ, ৰেডি কৰি লৈছোঁ চাহখিনি। এয়া মই চাহ লৈ গৈ আছোঁ, এয়া নাম হৈ আছে ধুনীয়াকৈ। আৰু এয়া অতিথিলে মই চাহ আনিছোঁ। এয়া চাই থাকক, বহুত গৰম পৰিছে, তথাপিও তাৰ মাজতে অকণ ভিডিঅ' কৰিছোঁ। আৰু এয়া সকলোখিনি এনেকৈ বহি আছে, এয়া মাহী, স্বপ্নাবাই, এনেকৈ ওচৰৰ মানুহখিনি। আৰু সকামৰ বেছি বিশেষ পিছৰখিনি ভিডিঅ' কৰা নহ'ল, সেইটো বাবে দুখিত বাৰু, দেখুৱাম বুলি কৈছিলোঁ। যিহেতু ল'ৰাৰো অকণ গা বেয়া আছিল, মোৰো ভিডিঅ' কৰা। আৰু এয়া ভিডিঅ' কৰিছিলোঁ, পিছদিনাৰ ভিডিঅ'। এয়া বাইদেৱে আমাৰ ঘৰতে আছিলে, এয়া বাইদেৱে বনাইছে ঢেকীয়া শাক আৰু দালিত ঔটেঙা দি পেলাই এনেকৈ বনাইছে এখন। কিবা কিবি বনাইছিলে, সেইকাৰণে মই অকণ ভিডিঅ' কৰি থ'লোঁ, দেখুৱাই থাকিম আৰু কি বনাইছে চাই থাকছে। কলপচলা, পিঁয়াজ কাটি ৰেডি কৰি। আৰু এয়া কলপচলাখিনি বনাবৰ কাৰণে বাইদেৱে কেৰাহীতে আদা নহৰু পেষ্ট, পিঁয়াজ আৰু এনেকৈ সকলোখিনি দি মছলা দি ভাজি আছে। আৰু আচলতে বাইদেৱে বহুত টেষ্টিকৈ বনায় খানা, মই শিকিও আছোঁ। মোৰ বনালেও ইমান টেষ্টি নহয়, সেইকাৰণে বাইদেউৰ পৰা শিকিও আছোঁ, ভিডিঅ' কৰি আছোঁ। এয়া পচলাখিনি দিলে কেৰাহীত, দি পেলাই তাতে মচুৰ দালি কেইটামানো দি দিছে। মচুৰ দালি দিলে বোলে খাব ধুনীয়া লাগে। মই আগতে বুটৰ দালি দি বনাইছোঁ। আৰু পচলাখিনিও কিবা অকণমান হুইচেলতো মাৰোঁ যদিও কেঁচা টাইপৰ হৈ থাকে, কিন্তু বাইদেউক দেখিলোঁ বহুত ধুনীয়াকৈ এনেকৈ মিহিকৈ কাটি লোৱাৰ কাৰণে এনেকৈ কেৰাহীতে বহুত ধুনীয়াকৈ সিজি গ'ল আৰু বহুত টেষ্টি হৈছিলে। এয়া মচুৰ দালি দিছে আৰু বৰ বিশেষ জিৰা দিছে, বেছি মছলা দিয়া নেদেখিলোঁ বাৰু। এনেকৈ লৰাই পানী দি সিজাই পচলাখন বহুত ধুনীয়াকৈ বনালে। এয়া চাওক, ধুনীয়াকৈ মচুৰ দালি অলপ সৰহকৈ দিছে। এয়া ধুনীয়াকৈ বনাই আছে এতিয়া, চাই থাকক। আৰু এবিধ কিবা বনাব, সেইটো দেখুৱাই আছোঁ বাৰু। মই আচলতে শিকি আছোঁ বাইদেউৰ পৰা। এইটো কি দিলে? অকণমান নহৰু, জলকীয়া, কেৰাহীত তেল দিয়া নাই ন? কচু, মধুসোলেং আৰু কি আছে? মচুৰ দালি অকণমান, ভাল পানী। এইটো মানে বইল হ'ব দিব। কচু, মধুসোলেং, মচুৰ দালি, তাৰপিছত তাত আদা নহৰু পেষ্ট অকণ দিছে। অকল নহৰু। নিমখ। এয়া কচুখিনি ঢাকনা দি থোৱা আছিলে, এতিয়া ঢাকনাখন উঠাই পেলাই এয়া চাওক, কচুখিনি এনেকুৱা ধৰণৰ হৈছে।
গতিকে এইখিনি আপোনালোককো অকণমান দেখুৱালোঁ, ময়ো শিকিলোঁ। এয়া চাওক ইমান ধুনীয়াকৈ কচু পাতত দিয়াৰ নিচিনা হয় আৰু তেল চেল নিদিয়া যেতিয়া, বৰ ধুনীয়া হৈছে। এয়াই আৰু আজি ভিডিঅ'টো ইমানেই আছিলে। যদি আপোনালোকে চাই ভাল পালে লাইক